নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ আপোনালোকে গম পাইছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজে গৈ উচ্চতম ন্যায়ালয়ত এছআৰৰ বিৰুদ্ধে তেওঁ ওকালতি কৰিছে তে ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু তেওঁৰ লগত দুজন থকা এজন তিনিজনীয়া বিচাৰপীঠৰ আগত তেওঁ এছআৰৰ বিৰুদ্ধে ইলেকশ্যন কমিশ্যনে নিৰ্বাচন আয়োগে কি ধৰণে মানুহৰ নামকৰ্তন কৰিছে কেনেকৈ কৰিছে সেইবোৰ সম্পৰ্কে তেওঁ কি বলিষ্ঠভাৱে যুক্তি উত্থাপন কৰিছে আপোনালোকে মই কথাখিনি কোৱাৰ আগতে আপোনালোকে এই ভিজুৱেল কেইটা চাই লওকচোন তেওঁ কেনেকুৱাকৈ উচ্চতম ন্যায়ালয়ৰ ভিতৰত সোমাইছে আৰু তেওঁ কেনেকৈ কি বীৰ দৰ্পে তেওঁ উচ্চতম ন্যায়ালয়ৰ সেই 1 নম্বৰ কোৰ্টত তেওঁ কেনেকুৱাকৈ তেওঁৰ যুক্তি প্ৰদৰ্শন কৰিছে অকমান চাই লওকচোন Observe is the final authority. Election Commission, WhatsApp Commission. WhatsApp Commission is saying it is only the micro observer. Only they are deleting all the names. Sir, can they even violate your order? Number 2, sir, we are grateful. Bengal people are so happy that this court gave order that Aadhaar card will be one of the proof documents. But they said no. With other card, said in other state, said the domicile certificate is allowed, said the family registered card is allowed, said the government housing card is allowed, the health card is allowed, the bank books means whatever caste certificate is allowed. Only they targeted Bengal on the. এয়া দেখিছে এয়া হৈছে এগৰাকী মুখ্যমন্ত্ৰী ভাৰতবৰ্ষৰ স্বাধীন ভাৰতবৰ্ষৰ ইতিহাসত এতিয়ালৈকে কেতিয়াও কোনো মুখ্যমন্ত্ৰীয়ে এনেকৈ উচ্চতম ন্যায়ালয়ত ওকালতি কৰিবলৈ যোৱা নাই কিবা এটা বিষয় লৈ এনেকৈ উচ্চতম ন্যায়ালয়ৰ ওচৰলৈ যোৱা নাই মমতা বেনাৰ্জী সেইকাৰণে মমতা বেনাৰ্জীৰ ওপৰত ৰাইজে ভৰসা কৰিব পাৰে আজি কেইদিনমান আগতে কি হৈছিলে কিছুদিন আগতে তেওঁ ইডি ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকৰ অফিচাৰৰ পৰা কাগজ কাঢ়ি লৈ আহিছিলে আৰু এতিয়া যেতিয়া তেওঁ ইলেকশ্যন কমিশ্যনাৰলৈ চিফ ইলেকশ্যন কমিশ্যনাৰলৈ লিখিছে যে তাত যিবোৰ বিসংগতি এছআৰ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন ভোটাৰ তালিকাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যিবোৰ বিসংগতি তাত তেওঁলোকে যি হাৰত কৰিছে যি ধৰণে কৰিছে তাত যিবোৰ আখোৱা আছে সেইবোৰ সন্দৰ্ভত তেওঁ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়োগলৈ তেওঁ এখন চিঠি লিখিছিলে কিন্তু তেওঁ নিৰ্বাচন আয়োগৰ তেওঁৰ সেই চিঠিৰ উত্তৰ নিৰ্বাচন আয়োগে নিদিলে আৰু তেতিয়াই তেওঁ এটা উচ্চতম ন্যায়ালয়ত ৰিট পেটিশ্যন এটা ছাবমিট কৰিছিল আৰু সেই ৰিট পেটিশ্যনৰ তেওঁৰ লগত অন্যান্য উকিল আছিল কিন্তু তেওঁ নিজে নাযাবও পাৰিলেহেঁতেন কিন্তু তেওঁ নিজে গৈ নিজে উচ্চতম ন্যায়ালয়ত উপস্থিত হৈ তেওঁ নিজৰ বিষয়টো তেওঁ তাত উত্থাপন কৰিছিল আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে এইটোৱে যে ৱেষ্ট বেংগলত পশ্চিমবংগত এছআৰৰ নামত আপোনালোকে জানেনে কিমান মানুহৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰা হৈছে 1,40,00,000 1,40,00,000 মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কাটি দিয়া হৈছে আৰু মমতা বেনাৰ্জীয়ে খুব স্পষ্টভাৱে কৈছে যে এই যিটো তোমালোকে ৰিভিজন কৰিছা এই যে ভোটাৰ তালিকাৰ তোমালোকে যিটো শুধৰণি কৰিছা তাত নাম তোমালোকে সোমোৱা নাই তাত নাম তোমালোকে তাৰ পৰা আঁতৰাই দিছা তাৰ পৰা নাম কাটিছাহে তোমালোকে তাৰ পৰা নাম আঁতৰাহে দিছা কিন্তু তাত তোমালোকে সোমোৱা নাই আৰু সেই কথাটোৱে তেওঁ বীৰ দৰ্পে
তাত গৈ এজন মনত ৰাখিব এজন মুখ্যমন্ত্ৰী এখন ৰাজ্যৰ এজন মুখ্যমন্ত্ৰী আৰু সেই মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ যিটো স্পিৰিটত যিটো মুডত যি ধৰণে যি ভাষাত আৰু যি স্পষ্টভাৱে বীৰ দৰ্পে তেওঁ উচ্চতম ন্যায়ালয়ৰ যিখন ১ নম্বৰ কোৰ্ট ১ নম্বৰ আদালত যিখন আদালতত ভাৰতৰ মুখ্য বিচাৰপতি বহে তাত যি বীৰ দৰ্পে তেওঁ নিজৰ বক্তব্য তাত দাঙি ধৰিলে এইটো ভাৰতবৰ্ষৰ ইতিহাসত এটা ৰেড লেটাৰ ডে হিচাপে এটা চিৰস্মৰণীয় দিন হিচাপে থাকি যাব আৰু মমতা বেনাৰ্জীৰ ওপৰত মানুহৰ ভৰসা এইকাৰণেই হয় যে তেওঁ সন্মুখৰ পৰা যেতিয়াই কিবা এটা ঘটনা ঘটে যেতিয়াই কিবা এটা অপ্ৰীতিকৰ ঘটনা ঘটে আমি দেখা পাওঁ যে তেওঁক ৰাস্তাত দেখা পাওঁ ৰাস্তাত ফ্ৰণ্টত একেবাৰে সন্মুখত দেখি তেওঁ মানুহক নেতৃত্ব দিয়ে আৰু এই ক্ষেত্ৰতো আমি দেখা পালোঁ দুটা ঘটনা দেখা পালোঁ প্ৰথমতে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ তেওঁ হাতৰ পৰা অফিচাৰৰ হাতৰ পৰা কাগজ কাঢ়ি লৈছে আৰু ২ নম্বৰ দেখা পালোঁ যে তেওঁ ভোটৰ তালিকা সংশোধনৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ বিৰোধিতা কৰি তেওঁ উচ্চতম ন্যায়ালয়ত কেছ মোকৰ্দমা দাখিল কৰাই নহয় সেই মোকৰ্দমাত তেওঁ নিজে যুক্তি প্ৰদৰ্শনো কৰিছে আৰু তাৰ পিছত আমি দেখা পালোঁ যে মমতা বেনাৰ্জীয়ে উচ্চতম ন্যায়ালয়ত যিদিনা তেওঁ নিজেই নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তেওঁ যুক্তি প্ৰদৰ্শন কৰিলে যুক্তি দাঙি ধৰিলে আৰু তাৰ পিছত কিন্তু নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে যে তোমালোকে এই কথাবোৰ কিয় তোমালোকে মানি নল'বা আৰু এনেকৈ তোমালোকে মানুহৰ নাম ভোটৰ তালিকাৰ পৰা তোমালোকে কি যুক্তিত তোমালোকে কৰ্তন কৰিবা তাৰ তোমালোকে কাৰণ দৰ্শোৱা গতিকে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে কেৱল প্ৰতিবাদ সাব্যস্ত কৰিয়ে তেওঁ ক্ষান্ত থকা নাই তেওঁ উচ্চতম ন্যায়ালয়ত গৈ যিসকল মানুহৰ নাম অযুক্তিসংগতভাৱে কাটি পেলোৱা হৈছে বা সামান্য হেৰফেৰ কোনোবাই ৰয় ইংৰাজী শব্দটো ৰয় কোনোবাই ROY লিখে কোনোবাই RORAY লিখে গতিকে সেইটোৰ কাৰণে কেতিয়াবা মহিলা কোনোবা বিয়াৰ পিছত কোনোবাই নিজৰ স্বামীৰ উপাধিটো লয় আৰু কোনোবাই নিজৰ দেউতাকৰ বা যিখন ঘৰৰ পৰা আহিছে তেওঁ সেই উপাধিটো ৰাখে সেই বিসংগতিৰ কাৰণে তেওঁৰ নাম কাটি দিব আচলতে গোটেই কাৰবাৰটো আমি গমেই পাইছোঁ আপোনালোকে অসমতো দেখা পাইছে যে গোটেই কথাটো হৈছে যে বিজেপিয়ে নিৰ্বাচন আয়োগ আৰু বিজেপিয়ে যিসকল মানুহ তেওঁ সন্দেহ কৰে যে যিসকল মানুহে তেওঁলোকক ভোট দি দিব পাৰে আৰু বিশেষকৈ সংখ্যালঘুসকলৰ ক্ষেত্ৰত কিয়নো সংখ্যালঘুসকলে আটাইতকৈ বেছি লাঞ্ছনা গঞ্জনা সহ্য কৰিব লগা হৈছে যোৱা 12 বছৰে যে তেওঁলোকে ভাবিছে যে এওঁলোকক যদি তেওঁলোকৰ কথাটো হৈছে যে 2024 লোকসভা নিৰ্বাচনত তেওঁলোকে দেখা পালে যে তেওঁলোকে যিমান যি চেষ্টা কৰিলেও মানুহে তেওঁলোকে 400 সিট পোৱাৰ কথা কৈছিল তেওঁলোকক 150তে ৰখাই দিলে গতিকে এতিয়া তেওঁলোকৰ সমস্যাটো হৈছে যে তেওঁলোকে নিৰ্বাচনী প্ৰক্ৰিয়া যিটো সেই নিৰ্বাচনী প্ৰক্ৰিয়াটোত খেলিমেলি কৰিহে তেওঁলোকে নিৰ্বাচনত জিকাৰ ষড়যন্ত্ৰ কৰিছে আৰু অসমত আমি দেখাই পাইছোঁ আমি এই কথাটো ইতিমধ্যে মহাৰাষ্ট্ৰত দেখা পাইছোঁ এই কথাটো আমি ইতিমধ্যে বিহাৰত দেখা পাইছোঁ এই কথাটো আমি ইতিমধ্যে হাৰিয়ানাত দেখা পাইছোঁ আৰু ঠিক তেনেকুৱা এটা প্ৰক্ৰিয়াৰে পুনৰাবৃত্তি কৰিবলৈ তেওঁলোকে গৈ আছে বেংগলত মনত ৰাখিব 1,40,00,000 ভোট 1,40,00,000 মানুহৰ যদি নাম ভোটৰ তালিকাৰ পৰা কাটি দিব লগা হয় এইটো এটা ধেমালি কথা নেকি আৰু মমতা বেনাৰ্জীয়ে নিজে
উচ্চতম ন্যায়ালয়ত উপস্থিত হৈ যিসকল মানুহৰ নাম ভোটৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে তেওঁলোকৰ পক্ষে তেওঁ তাত থিয় হৈছে আৰু থিয় হৈ তেওঁ যুক্তি প্ৰদৰ্শন কৰিছে। এতিয়া দুটা কথা আছে, এটা হৈছে তাৰ যিটো লিগেল যিটো দিশ, অৰ্থাৎ তাৰ যিটো আইনৰ যিটো দিশ, আইনৰ দিশটোৰ কথাটো আছে আৰু তাত কেৱল মমতা বেনাৰ্জীয়ে যোৱা নাই, মমতা বেনাৰ্জীৰ লগত এছাম অতি বিশিষ্ট অধিবক্তা তেওঁৰ লগত গৈছে, গতিকে আইনৰ দিশটোতো সেইটো আছে। কিন্তু মই কৈছোঁ যে ইয়াৰ আইনৰ দিশটোতকৈও ইয়াৰ যিটো ৰাজনৈতিক যিটো দিশ সেই দিশটো অত্যন্ত গুৰুত্বপূৰ্ণ, যে এগৰাকী মুখ্যমন্ত্ৰীয়ে তেওঁৰ ৰাজ্যৰ ৰাজ্যৰ মানুহৰ মাজত এই ধৰণৰ নিৰ্বাচন আয়োগে নাম কৰ্তন কৰি এনেকুৱা এটা সন্ত্ৰাস সৃষ্টি কৰিছে, সেই কথাটোত তেওঁ নিজে ৰণক্ষেত্ৰত উপস্থিত হৈ তেওঁ সন্মুখৰ পৰা সেই যুদ্ধত তেওঁ অৱতীৰ্ণ হৈছে। আৰু যিহেতু প্ৰথম কথাটো এটা আইনৰ কথা আৰু তেওঁ নিজে গৈ উচ্চতম ন্যায়ালয়ত তেওঁলোকৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছে, গতিকে আইনৰ দিশটোতো আছেই, কিন্তু আইনতকৈও ইয়াৰ যিটো ৰাজনৈতিক দিশ, ইয়াৰ যিটো যে যে তেওঁৰ ৰাজ্যৰ জনসাধাৰণৰ কাৰণে যিটো বাৰ্তা দিব, মানুহক যিটো উৎসাহ দিব, মানুহক যিটো আশা দিব, সেইটো মই ভাবোঁ যে অত্যন্ত গুৰুত্বপূৰ্ণ কথা। গতিকে বৰ্তমান যিটো পৰিস্থিতি, বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ যিটো ষড়যন্ত্ৰমূলক যিটো কাৰবাৰ, তেওঁলোকে সকলো কথা যি ধৰণে তেওঁলোকে এটা মেকানাইজ ৱেত তেওঁলোকে যে এক ধৰণৰ দমন চলাব বিচাৰে, জোৰ জবৰদস্তি কৰিব বিচাৰে, তাৰ বিৰুদ্ধে তাৰ সঠিক প্ৰত্যুত্তৰ কিন্তু দিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জীয়ে। ধন্যবাদ।